ৰঙিয়া কেন্দুকুণত ভয়ংকৰ পথ দুৰ্ঘটনা এগৰাকী মহিলাৰ মৃত্যু ৰঙিয়াৰ সৌমাজিৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকুণাত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাই মৃত্যু সাবটি লয় মৃত মহিলাগৰাকী কেন্দুকুণা বামুণগাঁৱৰ ৰাণী বেগম বুলি জানিব পৰা গৈছে ঘটনাৰ বিষয়ে জানিব পৰা মতে মহিলাগৰাকী পথ অতিক্ৰম কৰিবলৈ লওঁতে ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰ গতিত গৈ থকা AS01F A4058 নম্বৰৰ পালচাৰ বাইকখনে খুন্দা মাৰে লগে লগে মহিলাগৰাকী ঘটনাস্থলীতে মৃত্যু সাবটি লয় ইফালে গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বাইক আৰোহীজনক এই মাত্ৰ মানে কেন্দুকুণাৰ পৰা মাইকীজন আহিছিল আমাৰ বামুণগাঁৱৰ মাইকী হয় তেখেত আহি কেনে মানে ঘৰলৈ আহিছিল এই ৰাস্তা পাৰ হওঁতে মানে এখন তীব্ৰবেগী বাহনে পালচাৰ মানে খুন্দাই মানে ঠিকতে নিহত হয় মাইকীজন কি নাম তেখেতৰ নাম মাইকীজনীৰ নাম হ'ল ৰাণী বেগম আৰু ল'ৰাজন বাইক আৰোহীজন এতিয়া মানে সংকটজনক অৱস্থাত মেডিকেলত লৈ যোৱা হৈছে 108 ৰাস্তা ব্লক কৰিছে নেকি ৰাস্তা এতিয়া ব্লক আছে পুলিচ প্ৰশাসন আহি পোৱা নাই এতিয়ালৈ মানে আধা ঘণ্টা হৈ গ'ল এক্সিডেণ্টটো হ'ব খবৰ দিয়াৰ ফোন কৰিছোঁ প্ৰশাসন এতিয়ালৈ মানে ইয়াত উপস্থিত হোৱা নাই ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য